কংগ্ৰেছত মালে নাইকি এ কি বুলি ক'লে মামা কংগ্ৰেছত মালে নাইকি কংগ্ৰেছ খতম কংগ্ৰেছে 15টা সিট পালে 15ৰ পৰা 17 ইউডিএফে 5টাৰ পৰা 6টা ৰাইজৰ দলে ঢিঙত জিকিব এটা জাতীয় পৰিষদ 0 কংগ্ৰেছ 15 to 16 পিছে মামা উজনি অসমত কংগ্ৰেছৰ কি হ'ব ধুলাই এ কি হ'ব বুলি ক'লে মামা ধুলাই ও মামা আপোনাৰ সেই টেনচনত নিজৰ চুলিকিডালটো হৰিলে এতিয়া হেনো আপোনাৰ লগাই লোৱা চুলিকিডালো থিয়ং খাই গৈছে এ মামা মোকে কিয় গালি পাৰে মই কোৱা নাই নহয় অখিল দাই কৈ আছে লগাই লোৱা চুলিবিলাকো থিয় হৈ গৈছে কালি চিএমৰ দেখিলো তেওঁ লগাই লৈছে ন চুলিবিলাকতো তেওঁ সৰি গ'ল টেনচনত অখিল গগৈ বিধানসভাত যিমান টেনচন দিয়ে তেওঁ চুলি সৰি গৈছিলে এতিয়া লগাই লোৱা চুলিবিলাকো কালি মই মুখ্যমন্ত্ৰী থিয় হৈ যোৱা দেখিছোঁ কাৰণ উজনি অসমত তেওঁলোক হাৰিব বুলি বিজেপি কনফাৰ্ম হৈ গৈছে উজনি অসমৰ 46খন আসনৰ ভিতৰত 33খন আসনতে মানে আমি জিকিম আৰু তেওঁলোকৰ কাৰণে অকল 12-13খনে আসনহে আছে গতিকে তেওঁলোকে চৰকাৰ নহয় আমি তিনি গগৈ লগ হোৱাৰ পাছত এতিয়া উজনি অসমৰ মানুহে উজনি অসমৰ মুখ্যমন্ত্ৰী এজন পাবৰ কাৰণে উদ্বাউল হৈছে উত্তাউল হৈ গৈছে এতিয়া মানুহে অকল 9 তাৰিখৰ কাৰণে ৰৈ আছে সেইকাৰণে দেখিছে তেওঁ যে সাংঘাতিক ধৰণে বিজেপিয়ে ভয় খাইছে আৰু বিজেপিয়ে ভয় খোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে টেনচনত মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কৈছে সকলোৱে জানে যে শিৱসাগৰত তেওঁ অসমৰ আটাইতকৈ ডাঙৰ চিৰিয়েল কিলাৰজনক ইয়াতে মোৰ বিৰুদ্ধে ইলেকশ্যনত উঠাইছে ইমান ডাঙৰ হত্যাকাৰী নৰ হত্যাকাৰী এজনক কোনে ভোট দিব চিৰিয়েল কিলাৰ গতিকে মানুহেতো তেওঁৰ বিৰুদ্ধে কথা ক'বই আজি কোনোবাই আপোনাৰ কি কয় কি হাজৰিকা জয়ন্ত হাজৰিকাৰ ওচৰত কোনোবাই কাম বিচাৰি যাব পাৰিব নেকি এই আমাৰ নামঘৰৰ কামটো কিয় নকৰিলে বুলি ক'লে তেওঁতো গুলিয়াই দিব মানুহক গতিকে তেনেকুৱা এজন মানুহক তেওঁনো MLA উঠিবৰ কাৰণে দিব লাগেনে শিৱসাগৰৰ মানুহে বিজেপি প্ৰাৰ্থীজনক ভোট নিদিয়ে বিজেপিক হয়তো ভোট দিলেহেঁতেন কিছুমান মানুহে একাংশ মানুহে ভোট দিলেহেঁতেন কিন্তু প্ৰাৰ্থীজনে এনেকুৱা ক'ল যে এতিয়া কোনো পৰ্যায়ে ভোট মানুহে দিব নোৱাৰে মাথা থকা মানুহে বিবেক থকা মানুহে চেতনা থকা মানুহে আৰু হৃদয় থকা মানুহে ভাল পোৱা থকা মানুহে অন্তৰত কেতিয়াও ভোট দিব নোৱাৰে পিছে মামা এই অখিল দাৰ অৱস্থাটো চাওক আকৌ এই অখিল দাৰ কি হৈছে বাৰু পাগল হৈ নটটো সৰি গৈছে বাকী একো কথা নাই পিছে মামা এই অখিল দা বাৰু নটটো হৰি গৈছে এই গৌৰৱদালে চাওক আকৌ ৰাইজৰ মাজত আমাৰ গ্ৰহণযোগ্যতা কমিছে ৰাইজৰ মাজত আমাৰ গ্ৰহণযোগ্যতা কমিছে বা বাঢ়িছে ৰাইজৰ মাজত আমাৰ গ্ৰহণযোগ্যতা কমিছে বা বাঢ়িছে নট নাথাকিলেহে এনেকুৱা কথা ক'ব গৌৰৱদাও নট নাই তাৰমানে মামা কি হলো বাবা আপুনি অসমৰ ইতিহাসত থকা সকলোতকৈ মিছলীয়া বোলে মুখ্যমন্ত্ৰী এই মামা সকলোৱে জানে কিয় ক'লে মানে মামা গৌৰৱদাহে কৈ আছে সকলোৱে জানে যে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী তেওঁ কেইবাটাও বছৰ ৰাজনীতি কৰি আহিছে কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থ দেখা নাই সদায় নিজৰ স্বাৰ্থ দেখিছে যোৱা 10 বছৰত দুখীয়া আৰু দুখীয়া হ'ল বাগানৰ শ্ৰমিক দুখীয়া হৈ থাকিলে মাত্ৰ আদানী আম্বানী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ধনী হ'ল তেওঁলোকৰ সম্পত্তি আৰু বৃদ্ধি হ'ল তো সেইকাৰণে অসমৰ ৰাইজে বিচাৰে যে মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তিগৰাকী গাম্ভীৰ্যপূৰ্ণ কথাবোৰ কয় যুক্তিপূৰ্ণ কথাবোৰ কয় আৰু অসমৰ জনসাধাৰণলৈ এটা দীৰ্ঘদিন সপোন চায় কিন্তু সকলোৱে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ ব্যক্তিগত ধন সম্পত্তি পৰিয়ালৰ ধন সম্পত্তি লৈ সপোন চাই থাকে আৰু সেইকাৰণে অসমৰ ৰাইজ এইবাৰ আমাৰ কংগ্ৰেছৰ নেতৃত্ব বিৰোধী ঐক্যবদ্ধ চৰকাৰ প্ৰতিষ্ঠিত কৰিবলৈ প্ৰস্তুত হৈ আছে মুখ্যমন্ত্ৰীৰ আজি অংকবোৰ জংকপংক হৈ গৈছে এটা কথা ঠিক যি কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তেওঁলোকৰ কেলেংকাৰী ভ্ৰষ্টাচাৰীৰ বাবে তদন্ত হ'ব
আৰু খুব সম্ভৱ এই তদন্তৰ বাবে জেললৈ যাব লাগিব আৰু খুব সম্ভৱ জেলৰ পৰা নিজকে বচাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলটো এৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ ক'ব লাগে যে তেওঁ মৌলানা আজমল ডাঙৰীয়া ভতিজা কিয় হৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান সংকটত আছে যে মৌলানা আজমল ডাঙৰীয়া যি সাধাৰণতে তেওঁলোকে প্ৰত্যেক নিৰ্বাচনত সহায় কৰে, তেওঁলোকৰ সহায় কম পৰিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱেচি ডাঙৰীয়াক মাতি পঠাইছে। যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমানেই বিপদ, সি আজমল ডাঙৰীয়া লৈ নহ'ব। এতিয়া আজমল ডাঙৰীয়াৰ লগত তেওঁলোকৰ মামা ভতিজা যে সম্পৰ্ক আছে, গোটেইখিনি কথা গম পাই গৈছে। এতিয়া ডাঙৰ মামাক মাতিছে, ডাঙৰ মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছাদুদ্দিন অৱেচি। বাজপেয়ী ভৱনত এতিয়া মাত্ৰ কংগ্ৰেছৰ মানুহখিনি আছে। বাজপেয়ী ভৱনত বিজেপি দলৰ মানুহবোৰ নাই। বাজপেয়ী ভৱনত এতিয়া খালি মিছলীয়া আৰু সুবিধাবাদী মানুহবোৰহে আছে, যিসকলে কংগ্ৰেছৰ দিনত সুবিধা লাভ কৰিলে এতিয়া বিজেপি দলত সোমাই সুবিধা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল কি যদি মোৰ সন্দৰ্ভত যিখিনি অভিযোগ যদি তেওঁ যে দাঙিছে, যদি তেওঁ প্ৰমাণিত কৰিব নোৱাৰে তেতিয়া তেওঁ ঘৰলৈ নাযায়, ৰাতি ঘৰত গৈ নুশুৱে। এতিয়াতো প্ৰমাণ কৰিব পৰা নাই। মই জানিবলৈ বিচাৰোঁ কোন হোটেলত গৈ তেওঁ ৰাতি কটায়। দেখিলে মামা, এই গৌৰৱ দাই কোৱাৰ মতে আপুনি কোনখন হোটেলত ৰাতি কটায়নো? এই গৌৰৱ দাই কৈ আছে আপুনি বোলে উত্তৰ অসমত আৰু উজনি অসমত এটাও চিট নাপায়। মামা এইবাৰ বিৰোধী দলবোৰ একত্ৰিত হৈছে। গোটেই উত্তৰ অসমৰ উজনি অসমত বিজেপি দল এটাও চিট নাপায়। গোটেইখিনি আমাৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী আজি জিকিবলৈ গৈ আছে। আজি আমি সকলোৱে একগোট কিয় হৈছো? আমি নতুন গড় অসমত কল্পনা কৰিছো। যি নতুন গড় অসমত আমি মাত্ৰ গুজৰাটৰ ডাঙৰ ডাঙৰ উদ্যোগপতিৰ বাবে নহয়, দিছপুৰত মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰ বাবে নহয়, বা অসমৰ ডাঙৰ ডাঙৰ বাগানৰ মালিকৰ বাবে নহয়, আমি এনেকুৱা এখন নতুন গড় অসম কল্পনা কৰিছো য'ত দুখীয়া, য'ত শ্ৰমিক, য'ত শিক্ষক, য'ত চৰকাৰী বিষয়া, য'ত যুৱক, য'ত মহিলা, য'ত বয়োজ্যেষ্ঠসকল সকলোৱে মান সন্মান আৰু স্বাভিমান সহকাৰে জীয়াই থাকিব পাৰে, এনেকুৱা এখন নতুন গড় অসমৰ আমি কল্পনা কৰিছো। কংগ্ৰেছত মালে নাই। এই কি বুলি ক'লে মামা? কংগ্ৰেছত মালে নাই। কংগ্ৰেছ খতম। কংগ্ৰেছে 15টা চিট পাব, 15ৰ পৰা 17। UDF-এ 5টাৰ পৰা 6টা। ৰাইজৰ দলে ধিঙত জিকিব 1টা। জাতীয় পৰিষদ 0। কংগ্ৰেছ 15 to 16। পিছে মামা উজনি অসমত কংগ্ৰেছৰ কি হ'ব? ধুলাই। এই কি হ'ব বুলি ক'লে মামা? ধুলাই। যিটো নাওবৈচাত জিকিম বুলি ভাবিছিলে সেইটোও হাৰিব। কাৰণ এতিয়া বাংলাদেশী মিয়াবিলাকেও কংগ্ৰেছক ভোট দিব ভয় খাই আছে। সেইকাৰণে কংগ্ৰেছে সৰ্বকালৰ সকলো ৰেকৰ্ড ব্ৰেক এইবাৰ 20ৰ ওপৰকে যাব নোৱাৰে। মোৰ কথা লিখি ৰাখক।